সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ ভক্তি বিনা আমাৰ কেতিয়াও জীৱৰ গতি হ'ব নোৱাৰে আৰু এই ভক্তিটো কেৱল মানুহৰ বাদে আনে কৰিব নোৱাৰে। ভগৱন্তৰ সৃষ্টিৰ অসংখ্য জীৱ আছে, কিন্তু ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। অসংখ্য জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এই কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা অৰ্থাৎ প্ৰথমতে আপুনি এইখন ঘৰত ঈশ্বৰক ৰাখিবলৈ যত্ন কৰক। উদ্ধৱক যাবৰ সময়ত পৰিচয় কৰাই দিছে, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবীৰ। এখন এখন ঘৰ, আপুনি প্ৰথম এইখন ঘৰত কৃষ্ণক ৰাখক। কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। গতিকে ভগৱন্ত আত্মা পৰমাত্মা ৰূপে আমাক চৈতন্য কৰি ৰখাৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাক সজীৱ হৈ আছে আৰু আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ। যিজন থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আমি প্ৰত্যেকেই তৎপৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীক সৰুৰ পৰাই আমি ঈশ্বৰ সেৱা আদৰ্শবিলাক দেখুৱাব লাগিব। প্ৰহ্লাদে দৈত্য শিশুবিলাকক সেইকাৰণে কৈছে যে হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম। যে তোমালোকে সৰুকালৰ পৰাই ভাগৱত ধৰ্ম বা ভক্তি ধৰ্ম আচৰণ কৰা। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৰিষ আৰু যাই উমলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জনতে। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। গতিকে আমাৰ বুঢ়া বয়সত ভক্তি কৰিম বুলি থাকিলে নহ'ব। আমি সৰুৰ পৰাই ভক্তিৰ আদৰ্শবিলাক আমি ল'ৰা ছোৱালীক শিকাব লাগিব। অন্ততঃ আমাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱৰ ওচৰত আমি ল'ৰা ছোৱালীক মাতি আনি এটা সেৱা, এটা আশীৰ্বাদ লোৱাৰ পৰিৱেশ দিব লাগিব। সেইটো আমাৰ প্ৰত্যেক মাক বাপেকৰ দায়িত্ব। গতিকে যি ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ভকত সেৱা কৰিব, ভকতৰ আশীষ পাব, তেওঁ ভৱিষ্যত জীৱনৰ সৰ্বতো দিশতে উন্নয়ন হৈ যাব। স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে আমাৰ ভকতৰ আশীৰ্বাদতহে কৃষ্ণই কৃপা কৰিব, পোনপটীয়াকৈ নকৰে। সেইকাৰণে গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱতৰ গ্ৰন্থ। যে গীতা ভাগৱতত কৈছে ভগৱন্তক কলিযুগৰ মানুহে পাবলৈ হ'লে ভক্তিৰ দ্বাৰাহে পাব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰো গুৰু দায়াতনয় অধিক। আমি ভকতৰ প্ৰতি আন্তৰিকতা বা শ্ৰদ্ধাটো আমাৰ কেনেকুৱা হ'ব লাগে? নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগে। আপোনাৰ শ্ৰদ্ধা আচৰণত সন্তুষ্ট হৈ ভকতে যদি আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে আমি বছৰত আৰ্জিত অৰ্থ আমি আজিৰ দৰে অনুষ্ঠানত প্ৰয়োগ কৰিবলৈ শিকিব লাগে। আমাৰ ধন বহুতে উপাৰ্জন কৰিছে, কিন্তু প্ৰয়োগ নাজানে, যাৰ ফলত ধনেই তেওঁ মৃত্যুৰো কাৰণ হৈ গৈছে। ধনৰ কাৰণে হয়তো তেওঁ আনৰ হাতত জীৱনটো এৰিব লগা হৈছে। সেইকাৰণে ভাগৱতে কৈছে, অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি ঈশ্বৰৰ সেৱা কৰ্মত ব্যৱহাৰ কৰা নাই, সেইটো ধনৰ কোনো মূল্য নাই। বোলে কিয়?
দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাক খাইবে আনে। আমি ব্যৱসায় বাণিজ্য চাকৰি কৰি খেতি কৰি বিভিন্ন প্ৰকাৰে আমি ধন উপাৰ্জন কৰিব পাৰোঁ, বা আমি বহু মোটা সংখ্যক ধন আমি বেংকত মানে ফিক্সড ডিপজিট কৰি ৰাখিব পাৰোঁ। কিন্তু আমাৰ ভাগৱতত গুৰুজনে কৈছে, তুমি থোৱা ফিক্সড ডিপজিটৰ ধনখিনি যিদিনাখন তোমাৰ দেহৰ পৰা আত্মা ওলাই যাব, সেইদিনাখন আৰু তুমি সেইখিনি ধন ভোগ কৰিবলৈ নাপাবা। কোনে ভোগ কৰিব? নমিনীয়ে ভোগ কৰিব। গতিকে আমাক গুৰুজনে কৈছে, তুমি জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিবা। বোলে লাভ কি হ'ব? তেবেহে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি বা কালিলৈ এই দুটা দিনৰ অনুষ্ঠানত সেউকী পৰিয়ালৰ বহুত পইচা খৰচ হ'ব, দেখাত খৰচ হ'ব, আচলতে জমা হ'ব। বেদৰ মতে, ভগৱানৰ মুখৰ বাণীৰ মতে, এই দুটা দিনত যিখিনি ঈশ্বৰ সেৱাৰ কৰ্মৰ কাৰণে, ভকত সেৱাৰ কাৰণে তেওঁ প্ৰয়োগ কৰিব, এইখিনি আচলতে জমা হ'ব। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। আজি আমাৰ সমাজত বহুত ধন টকা পইচা থকা মানুহ আছে, কিন্তু এনেকুৱা ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? শাকত নেখায় লোণ, পিটিকাত যায় তিনিগুণ। যি মানুহে সৎ কামত অৰ্থ ব্যৱহাৰ নকৰে, তেওঁ বেয়া কামত ভগৱানে মানে তেওঁ খৰচ কৰাই দিয়ে। কেনেকৈ কৰাই? অষ্টম স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত প্ৰয়োগ কৰিবলৈ ইচ্ছা নকৰোঁ, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, ভগৱানে কৈছে মই তেওঁক শাস্তি দিম, দণ্ড দিম। কেনেকৈ দিম? নহি চোৰে নেই দুহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হৈয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। মই সিমানতো ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিবলৈ নিশিকে, তেতিয়া মই তেওঁক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিম, আৰু ঘৰে ঘৰে মোৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এই কথাটো যদি আপুনি বাস্তৱত চাই, গাড়ী মটৰ ট্ৰেইনত গ'লে এতিয়া দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱতৰ দৰ্শন। গতিকে আমি ভাগৱত শুনি কি হ'ব লাগিব? সংস্কাৰ হ'ব লাগিব। আৰু সেই সংস্কাৰৰ একমাত্ৰ পথটো দিছে সাধুৰ সংগ বুলি কৈছে, যে তুমি সাধুৰ সংগত গৈ তোমাৰ মনৰ পৰিশোধন কৰি ল'বা। তোমাৰ মনত মই মায়ামল কলিমল দুইটা লগাই থৈছোঁ। গতিকে একেটা মনৰ এপিঠিত কলিমল আৰু এপিঠিত মায়ামল। এই কলিমল আৰু মায়ামলে তোমাৰ মনটোক যেতিয়ালৈকে ঢাকি ৰাখিব, তেতিয়ালৈকে তুমি ভকতৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা, নামঘৰত গৈ ঈশ্বৰৰ কথা শুনা, ৰাতিপুৱা গাটো ধুই ধূপেডাল জ্বলাই ঈশ্বৰ সেৱা কৰাৰ কাৰণে তুমি সময় বিচাৰি নাপাবা। গতিকে আকাশত যেনেকৈ ডাৱৰ থকালৈকে আমি সূৰ্যটো দেখা নাপাওঁ, আমাৰ মনত যেতিয়ালৈকে কলি আৰু মায়ামলে ঢাকি ৰাখিব, আমি তেতিয়ালৈকে ভকতৰ সংগ, নামঘৰ বা ঈশ্বৰৰ কথা শুনিবলৈ আমি আহিব নোৱাৰিম। এই মলিকেইটাৰ উৎপত্তি আৰু অৱস্থানৰ সম্পৰ্কে আমাৰ শাস্ত্ৰত উল্লেখ কৰি থৈছে, যে কলিমলটো অৰ্থাৎ কলি ভগৱান মানে ব্ৰহ্মাৰ তনুৰ পৰা উৎপত্তি হৈছে বুলি কৈছে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজ পদতজু পাওঁ উপদেশ। কলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈয়ে বাপেকক দাবী কৰিছে, দেউতা জন্ম দিলেই নহ'ব, মোক ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা।
যিটো পুত্ৰ জন্ম হৈ পিতাকক ভোগৰ সামগ্ৰী দাবী কৰিছে সেইটো সন্তান সাধাৰণ সন্তান নহয়। চাৰিখন মুখেৰে ভাবি পেলাই তেওঁৰ নাম থলে কলি আৰু সামগ্ৰী গোটাই দিলে কি মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হতে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে আৰু তাৰ পৰা চাৰিটা পুত্ৰ হ'ল। এইটো বাহ্যিকতা দেই। আধ্যাত্মিকতাত হৈছে কি ৰাগ আৰু দেশ। আমাৰ ৰাগ আৰু দেশ এই দুটা গুণৰ পৰাই আমাৰ বেয়া ভাৱবিলাকৰ সৃষ্টি হয়। গতিকে কলিৰ পুতেককেইটাৰ নাম কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত। গৰ্ব অহংকাৰত দুই মন্ত্ৰী যে সাক্ষাৎ। আমাৰ কাম ক্ৰোধ লোভ মোহ হৈছে কলিৰ পুতেক, গৰ্ব আৰু অহংকাৰ হৈছে বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ঈৰ্ষা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এই চাৰিজনক সেনাপতি আগৰণুৱা পাতি দিলে। হিংসা পৈশন্য ঈৰ্ষা মদমৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এইখিনিক লগৰীয়া পাতি দিলে। এই সেই কলিৰ পৰিয়ালত 16জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহিহে কাৰণ। যাৰ মনত এই 16টা বেয়া কলিৰ গুণে অৱস্থান কৰিব সি সহজতে ভাল কাম ভাল চিন্তা ভাল ঠাইলৈ যাব নোৱাৰিব। এইটো মনৰ এটা পিঠিৰ মল, আনটো পিঠিত মায়াৰ মল লাগি আছে। মায়াৰো 16টা পুত্ৰ। আমাৰ শাস্ত্ৰত উল্লেখ আছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা শঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহিহে কাৰণ। এতিয়া আমাৰ একেটা মনৰ এপিঠিত 16টা কলিমল আৰু আনটি পিঠিত 16টা মায়ামল যদি আমাৰ মনটো ঢাকি ৰাখে তেতিয়াহ'লে আমি ঈশ্বৰত ভক্তি কৰি মুক্তি লাভ কৰিব নোৱাৰিম। তেতিয়া মাকে সুধিলে উপায় বোলে উপায় এটা আছে মা। মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰ মূল জানিবা নিশ্চয়। যে তুমি মনটো যদি শোধন কৰিব বিচৰা তেতিয়াহ'লে তুমি সাধুৰ সংগলৈ যাব লাগিব। জীৱৰ দুৰ্ভেদ্য পাশু সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰতেবে হুৱে মুকুট। আমি আজিৰ দৰে সাধু কাক কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। ভগৱন্তৰ নিৰ্মল কথা যদি জানে পৰিয়ালক ক'ব, জীয়াৰী বোৱাৰীক ক'বা, সীমাঘৰীয়াক ক'ব, বন্ধু বান্ধৱক ক'ব, আলহী অতিথিক ক'ব এনে। আৰু যদি নাজানে আনে কোৱাটো কাণ পাতি শুনিব। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। গতিকে আমাক এতিয়া উদ্ধৱক কোৱাৰ চলৰে আমাকে কৈ আছে যে আমি তৃণমূল ঘৰখনৰ ল'ৰা ছোৱালীবিলাকক পৰিয়ালটোক আমি সংস্কাৰ কৰিবলৈ হ'লে শুদ্ধ পবিত্ৰ কৰিবলৈ হ'লে আচৰণ ব্যৱহাৰ মানে সকলো দিশত আমি আগবঢ়াই নিবলৈ হ'লে আমাৰ প্ৰত্যেক ঘৰতে এনেধৰণৰ কৰ্ম আঁচনি ল'ব লাগিব আৰু ভকতৰ পদধূলি পৰিব লাগিব। শাস্ত্ৰৰ উপদেশ আলোচনা কৰিব লাগিব। নহ'লে যিমান ধন ধান ঐশ্বৰ্য সম্পত্তি নাথাকক আপুনি অমংগলৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰিব। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। গতিকে আপুনি কৃষ্ণৰ গুণনাম ল'লে অমংগলৰ পৰা মংগললৈ আহে। আৰু যদি নলয় আপোনাৰ চব থাকিলেও অমংগলৰ হাত সাৰিব নোৱাৰে। এই তথ্য আমাক দিছে। সেইকাৰণে কৈছে মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানা সেহি মহাসাধু সখী সুখে তৰৈ। অৰ্থাৎ আমাৰ ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুত মানুহে ভগৱন্তক বাহিৰত বিচাৰিছে তপ জপ যাগ যজ্ঞ হোম ব্ৰত আদি কৰ্ম আঁচনিৰ যোগে। কিন্তু ভগৱান আচলতে আমাৰ হৃদয়তে আছে। সেইকাৰণে কৈছে
হৰিষি কেৱলে সঁচা মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ তেওঁলোকে ভগৱানক হৃদয়তে ধ্যান কৰে। ভগৱন্ত যদিও অব্যক্ত অদৃশ্য নিৰাকাৰ নিৰ্গুণ, কিন্তু তেওঁ কি হয়, আমাৰ নাম অনুসৰি গুণ অনুসৰি তেওঁ আমাক মনৰ কামনাবিলাক পূৰণ কৰে। আমাৰ ভাগৱতত কৈছে অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কি সমস্যাত পৰিছে, আপোনাৰ কি বিপদ হৈছে আপুনিহে জানিব। কিন্তু ভাগৱতে কৈছে তুমি বিপদৰ পৰা মুক্ত হ'বলৈ হ'লে হৃদয়ৰ কৃষ্ণক একান্ত মনে ধ্যান কৰিব লাগিব। এনে তেওঁ যদিও অব্যক্ত আমাৰ ব্যক্ত হৈ যাব, কাৰণে স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। আপুনি ভকত হওক, আপুনি যি ইচ্ছা কৰে আপোনাৰ মনৰ কামনা ভগৱন্তই পূৰণ কৰি দিব। গতিকে তেওঁ হৃদয়তে আছে, আমি মাত্ৰ তেওঁক চিন্তা কৰিব লাগিব, বুজিছেনে? আমাৰ হৃদয়তে, আমি বাহিৰত চিন্তা কৰিলে কি হ'ব, আমাৰ মানে ভগৱন্ত আঁতৰি গুচি যাব। সেইকাৰণে মাধৱদেৱে কৈছে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহোন্ততাৰ দূৰতো বিদূৰহোন্ততাৰ। আমাৰ হৃদয়তে কৃষ্ণ আছে। আপুনি যদি বাহিৰত বিচাৰি ফুৰে আপোনাৰ পৰা বহুত দূৰ আঁতৰি যাব। তাৰ উদাহৰণ দ্ৰৌপদী বস্ত্ৰহৰণৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ৰজস্বলা অৱস্থাত দুঃশাসনে চুলিত ধৰি যেতিয়া টানি আনি ৰাজসভাত দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, তেতিয়া দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰে তাৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ কৰিছিলে। অৱশেষত তেওঁ বিফল হৈ গ'ল। তেতিয়া তেওঁ ভগৱানলৈ মনত পৰিলে, কিন্তু মনত পৰোঁতে তেওঁ কি কৰিলে, মাতোতে তেওঁ গণ্ডগোল লগাই দিলে। তেওঁ ভাবিলে যে সকলো বিপদতে ভগৱানে আমাক ৰক্ষা কৰি আহিছে, আজি এইটো বিপদতো মোক নিশ্চয় ভগৱানে ৰক্ষা কৰিব। এই বুলি তেওঁ ভগৱানক মাতোতে কি বুলি ক'লে, হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা, নহ'লে মোক এতিয়া দুঃশাসনে ৰাজসভাত লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা। চিঞৰি আছে, অহা নাই। তেওঁ মনত পৰিলে, তেওঁ দেখোন মোৰ হৃদয়তে আছে। হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোৰ আৰু ৰক্ষা কৰোতা নাই। এই বুলি কোৱাৰ লগে লগে মুখৰ আগত ভমককে ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান সময় মাতি আছো তুমি অহা নাই। তেতিয়া ভগৱন্তই কৈছে, তোমাৰ গাতে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা ৰাখি দ্বাৰকালৈ দৌৰিছো। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোগে। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোগে। তোমাৰ কথাত মই ঘূৰি ফুৰিছো। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, তুমি বহুত আগতেই মোক লগ পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈছে দেই। আমাৰ যিসকলৰ এই উপলব্ধি নাই বাহিৰত বিচাৰি ফুৰিছে, কিন্তু আমাৰ জ্ঞানীগণে হৃদয়ত বিচাৰে বুলি কৈছে। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। হৰিষি কেৱলে সঁচা মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। তুমি পশু পক্ষী সুৰা সুৰ তৰু তিন্ন অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন। চবতে তেওঁৱে আছে, কিন্তু আমি অজ্ঞানতাৰ কাৰণে বেলেগ বেলেগ বুলি ভাবি লওঁ। এয়া আছে আমাৰ অজ্ঞানতা। গতিকে এই অজ্ঞানতাৰ পৰা আমি উঠি অহা প্ৰজন্মটোক, আমাৰ তৃণমূল পৰিয়ালটো, আপোনালোকে প্ৰথমতে নিজৰ এইখন ঘৰ শুদ্ধ কৰিব, তাৰপিছত পৰিয়াল থকা, তাৰপিছত সীমাঘৰীয়া, তাৰপিছত সমাজ, তাৰপিছত গৈ থাকক। আৰু আপুনি যিমান ভগৱন্তৰ প্ৰতিভা আনক বিলাই দিব, আপোনাক ভগৱানে সিমানেই দি থাকিব। যদদাতি স্বপ্ৰাপ্নতি, আপুনি দিলে আপোনাক দিব। গতিকে আপুনি সকলো নীতি সদাচাৰৰ কথা ইয়াত কৈ আছে। আমাৰ ষষ্ঠ স্কন্ধত কৈছে, ভক্ষ্যভোজ্য বস্তু যত গৃহে হুৱে উপগত তেজি উক তাত মোহ আতি দুখী দৰিদ্ৰক দিয়া বৈষ্ণৱত নিবেদিয়া কৰিও মিনতি। মানে আপোনাৰ এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে ভক্ষ্যভোজ্য বস্তু ধৰ, সেইখিনিত মোহগ্ৰস্ত নহ'ব। দুখীয়া দৰিদ্ৰ মানে আৰু ভগৱানত লগাব।
আপুনি এইখন হাতেৰে উপাৰ্জন কৰা বস্তু যদি আপুনি এই 4 বস্তুত লগায় তেতিয়া আপোনাক দি থাকিব। য দদাতি স প্ৰাপ্নতি। যি মানুহে নিজৰ হাতেৰে কৰা বস্তু আনক সেৱা শুশ্ৰূষা বা দান অনুদানত আগবঢ়াই দিয়ে তেওঁক ভগৱানে দি থাকে। য দদাতি স প্ৰাপ্নতি। আপুনি যিমান দিব আপোনাক ভগৱানে সিমানেই দি থাকিব। আপোনাৰ হাতে গুটি লাগিব, কিন্তু আপুনি যদি দিব নোখোজে তেতিয়াহ'লে আপোনাৰ হাতেদি গুটি লগাটো কমি যাব। গছ হ'ব কিন্তু গুটি নহয়। কিছুমান মানুহৰ হাতে গুটি বেছি লাগে আৰু কিছুমান মানুহৰ হাতে গুটি কম লাগে। কিয়? যিজনে আনক দিব নিবিচাৰে। এতিয়া আন মানে ভগৱানে কৈছে চবতে ময়ে আছোঁ। দুখীয়া মই, মগনীয়া মই, ইষ্ট মিত্ৰ সকলো মই। গতিকে মোক তুমি দিল খুচিকে দিবা, ময়ো তোমাক দিম। য'ত তুমি 2 হাতে দিবা মই 4 হাতে দিম। গতিকে মোৰ কাৰণে লগোৱা পইচাটো মই ধাৰ নাখাওঁ। এক গুণ লগাইলে অনন্ত গুণ হয়। গতিকে আপোনালোকে সকলোৱে জানে ইয়াৰ প্ৰমাণটো কেনেকৈ দি থৈ গৈছে যে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী সকলোতকৈ বেছি ধুনীয়া। কৃষ্ণই বাকী সকলতকৈ এই অষ্টমহিষীক অকণমান বেছি ভাল পায়। তাতোতকৈ আকৌ দ্ৰৌপদীক ভাল পায়। এই কথাটো 8 গৰাকীয়ে জনাৰ পিছত কৃষ্ণৰ ওপৰত ক্ষোভ। আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। ভগৱন্ত চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি দেখুৱাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে মোৰ ওপৰত সদায় জেদ কৰিব, ক্ষোভ কৰি থাকিব। সেইকাৰণে তেওঁ 8 গৰাকী অষ্টমহিষীক সংশোধন কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি হাতত তুলি ল'লে আৰু অস্ত্ৰ পৰিচালনা কৰি আছে। দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত, যিদিনাখন দুঃশাসনে দ্ৰৌপদী বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভকতক উদ্ধাৰ কৰিছিল। এতিয়া দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাস আমাক লাগিব দেই। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ঈশ্বৰত বিশ্বাস ৰাখি কৰ্ম কৰক, ঈশ্বৰে আপোনাৰ কেতিয়াও বিশ্বাস ভংগ নকৰে। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰ ৰেণুকো নোহে সৰি। যে আমাৰ ভকতৰ সংগত আমাৰ যি লাভ হয় সেইটো আন বস্তুৰে পৰিশোধন কৰিব নোৱাৰে। সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈ 10 কল্পমান। অযুতেক যজ্ঞ কৰৈ মেৰু সম সুবৰ্ণক দেই দান। 1 শতভাগ গোবিন্দ নামৰ ৰেণুকো নহি সমান। আজি আমি ভগৱন্তৰ কথা শুনাৰ যিটো পুণ্য সেইটো সোণদান গুদান দি পুৰাব নোৱাৰে। এইটো সকলোতকৈ শ্ৰেষ্ঠ এই বুলি কৈছে। তাৰপিছত কৈছে আপুনি দেখিলা গোকুলত মহামতী বেবিচাৰী দুষ্টাজত গোপৰ যুৱতী। গোকুলৰ গোপীসকলক মানুহে বেবিচাৰী বুলি নিন্দা কৰিছিল। কিয়? নিজৰ স্বামী থাকোঁতে কৃষ্ণৰ স্বামীৰ ওচৰলৈ দৌৰ মাৰিছিল। বেবিচাৰী দুষ্টাজত গোপৰ যুৱতী তথাপি কৃষ্ণক পাইলে সপ্ৰেম ভকতি।
নচাৱৈ আচাৰ ধৰ্ম হৰিৰ ভকতি হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি তেৱেশে তৰিবা ঘূৰ সংসাৰ সাগৰে নাহিকৈ মুকুতি দাতা কেশৱত পৰে। ভগৱানৰ বিনে আমাক উদ্ধাৰ কৰোঁতে আৰু বিকল্প নাই। হৰিষি পৰম গতি ভকতৰ জনৰ শুনিও বৃত্তান্ত অভকত মনুষ্যৰ। যে ভগৱন্ত ভকতৰহে গতিদাতা। অভকতৰ কথা শুনা কি হৈছে, ৰান্ধৈ গৰু মাংস চাণ্ডাল ইনি সুৰা দিয়া মনুষ্যৰ মুণ্ডে আছে তাহাক ঢাকিয়া। এদিন চাণ্ডালিনীয়ে গো মাংস সুৰাৰ দ্বাৰা ৰান্ধি আছিলে আৰু মানুহৰ মৰা খোলা এটাই ঢাকি থৈছে। হেন দেখি পুচৈ ইন্দ্ৰে আতি বিপৰীত আতপৰি কোনো বস্তু আছে অপবিত। তুমি গো মাংস বনাইছা, সুৰা দিছা, আকৌ মনুষ্যৰ মূৰেৰে ঢাকিছা, ইয়াতকৈ অপবিত্ৰ বস্তু কি আছে? তেতিয়া চাণ্ডালিনীয়ে কৈছে, চাণ্ডালিনী বোলৈ ইন্দ্ৰ কথা নতো বুজা, হৰি বিনে যিটো কৰে আন দেৱ পূজা। তাৰ চৰণৰ ধূলি পৰিবাক দৰে জানি আনি দিলো আমি ঢাকো নপাৰে। সেই সময়ত ইন্দ্ৰ আহি আছিলে আকাশ মাৰ্গেদি। ইন্দ্ৰক দেখি চাণ্ডালিনীয়ে মানে মানুহৰ খোলা এটা দি পেলাই সেই ৰন্ধনখিনি ঢাকি দিছে। তাকে দেখি ইন্দ্ৰই ক'লে, ইয়াতকৈ অপবিত্ৰ বস্তু কি আছে? ৰান্ধিছা গো মাংস, দিছা সুৰা, আকৌ মনুষ্যৰ মুণ্ডে ঢাকি গৈছে, ইয়াতকৈ অপবিত্ৰ কি আছে? এতিয়া চাণ্ডালিনী বোলৈ ইন্দ্ৰ কথা নতো বুজা, হৰি বিনে যিটো কৰে আন দেৱ পূজা। তাৰ চৰণৰ ধূলি পৰিবাক দ্বাৰাই জানি আনি দিলো আমি ঢাকো নপৰে। হেন শুনি ইন্দ্ৰে তাইক বচন সাদৰি ৰথে চৰি লৰি গৈলা আপোন নগৰী। জানি নিৰন্তৰে নৰে এৰা আন কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। গতিকে এইবিলাক কথা জানি আমি ভগৱন্তৰ ৰাম নাম আমি যাতে সদায় গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব দেই। আমি ভগৱন্তৰ নাম যাতে আমাৰ মুখেদি নিশ্চিত হয়, তাৰ কাৰণে আমাক কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। গতিকে ভগৱন্তৰ নাম খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে বহুতে ব্ৰজৰ গোপীবিলাকৰ দৰে, ব্ৰজৰ গোপীবিলাকে কাম বন ক্ষতি কৰি এনেকৈ ঈশ্বৰৰ নাম লোৱা নাছিল। তেওঁলোকে কেনেকৈ লৈছিল? ভাত ৰান্ধনতে, দধি খীৰাওঁতে, দধি মথনতে, কাঁহী বাতি ধুৱন্তে, কাপোৰ ধুৱন্তে, কেঁচুৱা নিচুকাওঁতে কামো কৰি আছিল, ঈশ্বৰৰ নামো লৈ আছিল। গতিকে ঘৰো সাৰি থাকক, বৰগীতো গাই থাকক, ঘৰো চফা হ'ব, হৃদয় চফা হ'ব। আপুনি কাপোৰত চাবোনো দি আছে, বৰগীতো গৈ আছে, হৃদয় চফা হ'ব, কাপোৰ চফা হ'ব। এনেধৰণৰে আমি কৰ্মৰ মাজতে যাতে ভগৱন্তৰ নামটো আমি মুখত আনিব পাৰোঁ। তাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আমি গাবলৈ ক'বলৈ অভ্যাস কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এই ধৰণে কওঁতে কওঁতে যেতিয়া এটা সবল অভ্যাসত পৰিণত হ'ব, অজামিলৰ দৰে নাৰায়ণ নামটো অনগল হৈ যাব। অজামিলে 10 নম্বৰ ল'ৰাৰ নামটোহে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। কিন্তু মাধৱদেৱে আমাৰ নাৰায়ণৰ নামৰ লগত চিনাকি কৰি দিছে। কি বুলি? চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে তেওঁ পুতেকৰ নাম বুলিহে লৈ আছিলে। আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পৰ নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ। কওঁতে কওঁতে নাজানি কওঁতেও তেওঁ পাপবিলাক নাইকিয়া হৈ গ'ল। সেইকাৰণে মৃত্যুৰ সময়ত 3টা যমদূতে আহি যেতিয়া বান্ধিছিল, আইষ নাৰায়ণ বুলি পুতেকৰ নাম কওঁতেই 4 বিষ্ণুদূতে আহি সেই যমদূতৰ ৰছী খুলি তেওঁক মুক্তি দিছে। এই কথাবিলাক একোটা একোটা আখ্যান উপাখ্যানৰ দ্বাৰা আমাক মাত্ৰ নীতি শিক্ষা দি আছে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে যে আন নেদেখিলোঁ ব্ৰজ যুপতিৰ সৰি, ৰৈলো বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি। ভগৱন্তই ক'ত বন্দী হয়? প্ৰেমত, ভক্তিত। মহাভাৰতৰ যুদ্ধৰ পিছত দ্বাৰকালৈ যাবলৈ ওলাই তেওঁ সকলোৰে ওচৰত বিদায় ল'লে।
শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'ব গৈছিল, কুন্তীৰ ওচৰত, আৰু কৈছিল, পেহীদেউ তোমালোকৰ কৰিবলগীয়া কাম মই কৰি দিলোঁ, কৌৰৱক নিধন কৰিলোঁ, পাণ্ডৱক জয়লাভ কৰিলোঁ, মানে যুধিষ্ঠিৰক ৰজা পাতিলোঁ, এতিয়া তোমালোকে সুখে সন্তোষে বাস কৰা, মোৰ দ্বাৰকাত প্ৰজাৰ মাজত অৰ্থন্তৰ হৈছে, মই তালৈকে যাব ওলাইছোঁ, মই সকলোৰে ওচৰত বিদায় ল'লোঁ, শেষ বিদায়টো তোমাৰ ওচৰত ল'ব আহিছোঁ, আৰু পেহীদেউ মই যোৱাৰ আগতে তোমাক কিবা এটা দিওঁ বুলি ভাবিছোঁ, তোমাক কি লাগে কোৱা। স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি যদি আপোনাৰ মোৰ নিচিনা মানুহক ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু শুধাইমনে? আমাৰ যিমান অভাৱ অভিযোগ আছে চব আমি ভগৱানৰ পৰা আদায় কৰি ল'লোহেঁতেন। কিন্তু কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। হে কৃষ্ণ, তোমাৰ কাৰ্যৰ পৰা মই জানিব পাৰিছোঁ তুমি সাধাৰণ লোৱা নহয়, তুমি জগতৰ ঈশ্বৰ। নানা বিপদত পুত্ৰ সমে আশা ৰাখি, চতকে শিশুক যেন ঢাকি ৰাখে পাখি। চৰায়ে দেউকাৰ আঁৰত পোৱালি ৰখাৰ দৰে তুমি মোৰ ল'ৰাকেইটা নানান বিপদৰ পৰা উদ্ধাৰ কৰিলা, আৰু আজি যাবলৈ ওলাইছা যোৱা, কিন্তু যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা, যদি দিব খুজিছা সেই বস্তু দিয়া। সেহি আপদ আমাৰ অভিমত, তোমাকো দেখিবে পাওঁ যিটো আপদত। যে তুমি মাজে সময়ে যদি মোৰ পৰিয়ালত বিপদ আপদ দিয়া, তেতিয়া বিপদ আপদ হ'লে তোমালৈ মনত পৰিব। বোলে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে অসুবিধা হ'ব নেকি? চিৰি ভৈলে ভুলে মন কৰে নানা কাম, সম্পদত নপৰে লৈবাকত বনাম। তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন কৰি দিয়া, মই লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত যেতিয়া মোৰ মনটো সোমাই যাব, তেতিয়া মই সাধুৰ সংলৈ যাবলৈ সময় বিচাৰিব নোৱাৰিম। যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে, এতেকে তাহাকো নবান ছয় সাধুনৰে। যে যিবোৰ বস্তু পালে তোমালৈ পাহৰে, সেই বস্তুবিলাক সন্ত মহন্তই নিবিচাৰে। গতিকে সন্ত মহন্তই কি বিচাৰে? ভক্তি ৰস। ভকতে মুক্তি নিবিচাৰে, মানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম। কিন্তু ভকতে কি কয়? ভগৱন্তৰ নাম লৈ যিটো জনে যাই মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱীৰ স্তুতি কৰি। মূৰ্তিমন্ত হুয়া পঞ্চ প্ৰকাৰ মুকুতি, মোক লোৱা বুলি বাপ কৰয় কাকুতি। মুক্তিয়ে ভকতৰ পিছে পিছে ঘূৰি থাকে। ভকতে মুক্তি নিবিচাৰে, কিন্তু অবিদ্যা বিনাশ কৰে। আজিৰ দৰে ভাগৱত শুনি অজ্ঞানতাবিলাক নাশ কৰি দিয়ে। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তবু কোনো ভকতিয়ে তাক মিলাৱয়। এজন সন্ত সাধু মানুহে মোক সন্মান কৰা বুলি কাকো বিচাৰি নুফুৰে, আৰু এজন দুষ্ট মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিবা বুলি। দুষ্ট মানুহ দেখিলে মানুহে অনাদৰ কৰিবই, আৰু সন্ত মহন্ত মানুহক মানুহে শ্ৰদ্ধা কৰিবই। অৰ্থাৎ গুণত পূজা। আমি গুণী হ'ব লাগে, পূজাটো নিজে আহিব। আপুনি ভকত হওক, মুক্তি পিছে পিছে ঘূৰি ফুৰিব। কিন্তু ভকতে মুক্তি নিবিচাৰে, তথাপিও মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে। এই তত্ত্ব আমাক দিছে। তাৰপিছত কৈছে, আন নেদেখিলো ব্ৰজ যুপতিৰ সৰি, ৰৈলো বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি। ব্ৰজৰ গোপীসকলৰ যি প্ৰেম, যি শ্ৰদ্ধা, এতিয়া সেই কুন্তীয়ে শেষত ক'লে যে আৰু যদি দিব খুজিছা সেই বস্তু দিয়া। গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে। জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয়, সমস্ত জাতি অতিক্ৰম কৰি যায়, ঠিক সেইমতে মই এই ল'ৰা ছোৱালীকেইটা বুকত বান্ধি যাত্ৰা কৰোঁতে বহুত বিপদ আপদ এটা হ'ব পাৰে। বিপদ আপদ হ'লেও যাতে তোমালৈ মনত পৰে। যেন জাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী। সেইমতে বিঘ্নিকো নগনি মোৰ মন, সদায়ে স্মৰূপ মাত্ৰ তোমাৰ চৰণ। সকলো বিপদত আমি যাতে ভগৱানক চিন্তা কৰিব পাৰোঁ। আপুনি যেনেকুৱা চিন্তা কৰিব তেনেকুৱা ফল দিব। গুণনাম অনুসৰি বেকত হুৱন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে। সেইভাৱে ভকতৰ পূৰ্ণ কৰি মনকাম, ঈশ্বৰৰ নামৰ প্ৰভাৱে।
ভগৱন্তৰ নামৰ মহিমা আছে দেই। যি গুণত বিচাৰিব সেই গুণতে আপোনাক কাম কৰি দিব। এতিয়া আমাৰ সমাজত মানুহে তিনিটা গুণত ভগৱানক বিচাৰে। কিছুমানে তমগুণত বিচাৰে, কিছুমানে ৰজগুণত বিচাৰে আৰু কিছুমানে সত্ত্বগুণত বিচাৰে। আচলতে আমি কোন গুণত ভগৱানক বিচাৰিব লাগে ভাগৱতত উল্লেখ কৰিছে। ৰজু তমু গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক। ৰজ আৰু তমগুণত যদি আপুনি ভগৱন্তক বিচাৰে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব, কিন্তু আপুনি এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। তাৰমানে আপুনি বাসনাত বন্দী হৈ যাব। আজিৰ দৰে সত্ত্বগুণত নিমন্ত্ৰণ পালেই 10 বন কাটি কৰি আহিব। তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থলো। কিয়? আন কৰ্মে লগাইলে যতেক শিশু হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। গতিকে আমি মানুহৰ জন্ম পাই যিদিনা কৃষ্ণ কথা শুনিম সেইদিনা আমাৰ সেই ধনটো লগত যাব। গতিকে আনবিলাক ধন আমি ইয়াত এৰি থৈ যাব লাগিব। গতিকে লগত নিব নোৱাৰা ধনৰ পিছতে যাতে আমি দৌৰি থাকিব নালাগে, তাৰ প্ৰতি মহাপুৰুষে আমাক আহ্বান জনাইছে। ভাগৱতে কেৱল নীতি নিয়মৰ কথা কৈ আছে। গতিকে এতেকে উদ্ধৱ তুমি তেজা বেদপন্থ, জীৱা জানা শুনা সবে এৰা আন গ্ৰন্থ। যে বেদৰ পন্থ তুমি কি কৰা? যে ত্যাগ কৰা। বেদত সগুণ নিৰ্গুণ সকলো আছে। গতিকে জীৱা জানা শুনা এৰা আন গ্ৰন্থ। গতিকে আনবিলাক গ্ৰন্থৰ কথা সকলো এৰা। একে মুঠ মাত্ৰ তুমি লৈক শৰণ, একমাত্ৰ মুঠ আশ্ৰয় লোৱা, নকৰিবা ভয় মই কৰিব ৰক্ষণ। আমি এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তত যদি আশ্ৰয় ল'ব পাৰোঁ, মানে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ হ'ব ঋণ খোজা গৈলে সমস্তৰে, নকৰিও ঋণী আৰু নহি সিটো নৰে। আমি মুক্তিদাতা ভগৱন্তৰ চৰণত কায় বাক্য মন একনিষ্ঠ কৰি যদি আশ্ৰয় ল'ব পাৰোঁ, তেতিয়া আমি সকলো বিপদৰ পৰা সকলো ঋণৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰেহে আন কৰ্ম। মোক যি চিনি নাপায় সিহে আন কৰ্ম কৰিব লাগিব। মোক চিনি পোৱাজনে আন কৰ্ম কৰিব নালাগে। ভকতি তৰিবে তুমি থিৰ কৰা মতি, লৈও সাধুৰ সংগ সখী সুখে সাধা গতি। আজি আপোনালোক সাধু হৈ আছে, কৃষ্ণৰ কথা শুনিছে আৰু কৈছে। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপ এৰাৱন্ত। তাকেহে বুলিও সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আজিৰ দৰে ভগৱন্তৰ কথা কোৱা আৰু শুনা এজন মানুহৰ লগ পাবৰ কাৰণে আমি ৰাতিপুৱা শুই উঠিয়ে ভগৱানক প্ৰাৰ্থনা জনাব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন, কৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যে ভগৱন্তৰ নাম আমি যাতে ভকতৰ সংগ পাওঁ তাৰ কাৰণে ভগৱন্তক আমি প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া আপুনি যেনে বিচাৰে। এতিয়া আমাৰ কিছুমান মানুহে তমগুণত বিচাৰে। তমগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখভোগৰ কাৰণে ভগৱানক কামনা কৰে। মই আপোনালোকৰ ইয়াত আছে বুলি ভবা নাই, মই উদাহৰণৰ কাৰণে ক'ব বিচাৰিছোঁ। আপোনাৰ কাৰোবাৰ সমাজত যদি কানিয়া ভঙুৱা মদপী মানুহ থাকে, তেওঁ ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি কয়, প্ৰভু এচিলিম খোৱাবাৰ। ভঙুৱাই কয় দেই, আৰু মদপীয়ে কয় প্ৰভু এগিলাচ খোৱাবাৰ। এতিয়া ভগৱন্তই কয় তুমি ৰাতিপুৱাই যেতিয়া দৰখাস্তখন দিলা মই অনুমোদন কৰিবই লাগিব। গতিকে তোমাক লাগিলে ভাত খাবলৈকে নিদিম, তথাপিও এচিলিম খাবলৈ সুবিধা দিম। তুমি ভাত খাবলৈকে নাপাবা, তথাপিও এগিলাচ খোৱাৰ সুবিধা দি দিম। সেইকাৰণে ভঙুৱা মদপীবিলাকে আমাতকৈ বেছি ভগৱানক চিন্তা কৰে, কিন্তু তমগুণত কৰে। সেইকাৰণে তেওঁলোক উদ্ধাৰ হ'ব নোৱাৰে। ৰজগুণী মানুহবিলাকে বিলাসিতাৰ কাৰণে ভগৱানক চিন্তা কৰে। কি বুলি কয়? ধনং দেহি, বিদ্যাং দেহি, যশং দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি। লাগে আৰু লাগে। ভগৱানে কৈছে হ'ব মই দি থাকিম, কিন্তু তুমি
এই মায়াৰ সংসাৰত ঘূৰি থাকিব লাগিব। লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত যি মানুহ ঘূৰি থাকিব সি এই সংসাৰ চক্ৰতে অহা যোৱা কৰি থাকিব লাগিব। গতিকে আমি লগত নিয়া ধন সম্পত্তিৰ আশা এৰি লগত নিয়া ধন যাতে আমি ঘটিবৰ কাৰণে আজিৰ দৰে আগবাঢ়ি আহিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। গতিকে আমি যদি বিভিন্ন কাৰণ দেখুৱাই 2টা দিনৰ কাৰ্যসূচীত নিমন্ত্ৰণ পায়ো যদি নাহোঁ, আমাৰ এই 2টা দিনৰ পৰকালত নিব লগা ধনৰ অভাৱৰ কাৰণে আমাৰ জীৱটোৱে কান্দি থাকিব লাগিব। আজি আপোনালোকৰ গাঁৱত বহুতে কান্দি আছে আমাৰ ভাগৱতৰ মতে। কিয় কান্দিছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। এইকেইটা মূল অভাৱ। আপোনালোকৰ এইখন গাঁৱত কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে নিজে খাব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহ ঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, মনে ভবা সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহ ঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। ছুইচ টিপিলে ফেন ঘূৰে, ছুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, ছুইচ টিপিয়ে মানে আমাৰ পোহৰ আহে, ছুইচ টিপিলে পোহৰ আহে। বহুতে ছুইচ টিপিয়ে অভাৱবিলাক পূৰণ কৰি আছে। কাষৰ মানুহ ঘৰে তেওঁৰ দৰে বিজ্ঞানসন্মত প্ৰযুক্তিবিদ্যাৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, কিন্তু দুখৰ বৈষম্যতা আছে। ক'ৰ পৰা আহিল? পূৰ্বজন্মৰ পৰা। মনত ৰাখিব কথাটো। আমাৰ ভাগৱত নুশুনালৈকে আমি এই মায়াৰ গাঁঠিবিলাক খুলিব নোৱাৰোঁ। আমাৰ জীৱৰ লগত কৰ্মফলত আমাৰ লাগি আহে বুলি কৈছে। কৰ্মফল 3টা: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্ম। পূৰ্বজন্মৰ বেছি পুণ্য লৈ এই মাধৱদেৱ গাঁও বা প্ৰাথমিকত যিসকলে বাস কৰিছে তেওঁলোক সকলোতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাবিলাক মধ্যমত থাকিব, কম পুণ্য লৈ অহাবিলাক কমত থাকিব। আপুনি যিমান পুণ্য পূৰ্বজন্মৰ পৰা লৈ আহিছে সেইমতেহে এইখন গাঁৱত আপোনালোকক প্ৰতিষ্ঠা কৰিছে। সেইকাৰণে গাঁওখনৰ একে হ'লেও কোনোবা বেছি ওপৰত, কোনোবা মধ্যত, কোনোবা তলত আছে। এয়া পূৰ্বজন্মৰ কৰ্মফল। এই কথাটো নুবুজাৰ কাৰণেই আজি আমাৰ বহুত গাঁৱত সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক হিংসা কৰে। যদি কাষৰ মানুহ ঘৰ উন্নতি হৈছে, ল'ৰা ছোৱালীকেইটা পঢ়াত আগবাঢ়ি গৈছে, কাষৰ মানুহ ঘৰে হিংসা কৰে। গাঁৱৰ মানুহকে গাঁৱৰ মানুহে হিংসা কৰে। তেনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। কাৰণ ভগৱন্তই নিজে আহি 10ম স্কন্ধ ভাগৱতত কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একো আত সুখ নাই, অমিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰ এচাৰি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে উপাৰ্জন নকৰক, কিম্বা তেওঁ থকা ঠাইখনত যদি পৰহিংসা ভাৱ ৰাখে, তেওঁ ক'ত থাকে? হৃদয়ত। হৃদয়খনক বৃন্দাবন বুলি কোৱা হৈছে। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয় বৃন্দাবন। আমাৰ হৃদয়ত ভগৱান আছে। ভগৱান থকা ঠাইখন আমি কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম, সুন্দৰকৈ ৰাখিব লাগিব। ভগৱান থকা ঠাইখনত যদি আসুৰিক ভাৱ অৱস্থান কৰে, যেনে কাম, ক্ৰোধ, লোভ,
মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত ভগৱান চৈতন্য হৈ নাথাকে। চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহ ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, খোলা হাঁহি মাৰিব নোৱাৰে। যাৰ হৃদয়খন লেতেৰা হৈ আছে তাত কৃষ্ণ জড় হৈ থাকে, গতিকে তেওঁ খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে আৰু আয়ুস নাবাঢ়ে। যাৰ কাৰণে বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়ি যাব, আয়ুস বাঢ়ি যাব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰো। মনটো আনন্দত ৰাখিবৰ কাৰণে আমি ভগৱন্তৰ কথা ক'ব আৰু শুনিব লাগিব। কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আশী মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নোচোৱাই। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৃষ্ণৰ কথা যি জানে ক'ব আৰু নাজানিলে আনে কোৱাটো শুনিব। আন দেৱতাত মনোযোগ নিদিবা বুলি কৈছে। অৰ্থাৎ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মহাদেৱ পুৰুষে ঘোষাত লিখি থৈ গৈছে, আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? নাপায়। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে। অৰ্জুনক কৈছে, মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। গতিকে মোৰ কাষলৈকে যেতিয়ালৈকে জীৱশ্ৰেষ্ঠ মানুহ নাহিব তেতিয়ালৈকে তেওঁ দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব। অজ্ঞান আন্ধাৰৰ পৰা তেওঁ মুক্ত হ'ব নোৱাৰিব। সেইকাৰণে আন দেৱতা এৰি যেতিয়ালৈকে কৃষ্ণ দেৱতাৰ আশ্ৰয় ল'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱই মুক্তি পাব নোৱাৰিব। 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। কওক। মানে গুণগত পাৰ্থক্য আছে, গুণগত পাৰ্থক্য আছে দেই। মাধৱদেৱে সেইকাৰণে কৈছে, একে বাসুদেৱতেহে কৰিব ভকতি, নকৰিব আন একো দেৱতাতো ৰতি। ভকতি পন্থত এক দেৱনাৰায়ণ, শুনা আৰু হেতু সাৱধান কৰি মন। ৰজগুণে ব্ৰহ্মাৰূপে সৃষ্টি সজিলন্ত, তমুগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত, সত্যগুণে বিষ্ণুৰূপে সৃষ্টি পালিলন্ত। 3 গুণে 3 মূৰ্তি একে ভগৱন্ত। ভগৱন্ত একেজনে, কিন্তু গুণৰ নাম 3টা। মনত ৰাখিব কথাটো। নাই, গুণৰ নাম 3টা। যদ্যপি ভজন নি হুন্ত 3 ঈশ্বৰ, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ। গুণত আমি 3জনকে ঈশ্বৰে মানিব লাগে, কিন্তু মানুহে আচলতে বিষ্ণুকে ভজিব লাগে, মানে ব্ৰহ্মা হৰক ভজিব নালাগে। যেনে আপোনালোকৰ গাঁওখনত কমল নামৰ মাষ্টৰ এজন আছে। যেতিয়া নিৰ্দিষ্ট সময়ত স্কুললৈ ওলাই যায় মানুহে দেখিলে কয় কমল মাষ্টৰ আহিছে। কমল মাষ্টৰে স্কুললৈ যোৱাৰ আগতে বাৰীত হাল দুপাকমান বাই পেলাই আলু কচু ৰুওঁ বুলি যদি নাঙলটোৱে গৰুহালে খেদি লৈ যায় মানুহে দেখিলে ক'ব হালোৱা আহিছে। স্কুলৰ পৰা আহি পেলাই মাছ কেইটামান ধৰো বুলি যদি জালখন বা মানে জকাইখন লৈ যায় তেতিয়া ক'ব মাছুৱা আহিছে বা জালুৱা আহিছে। একেজন মাষ্টৰে স্কুললৈ যাওঁতে মাষ্টৰ, হাল বাবলৈ গ'লে হালোৱা, জাল বাবলৈ গ'লে জালুৱা।
মানুহ একেজনে, কিন্তু মুখ্য মাষ্টৰ। গতিকে ভগৱন্তই যেতিয়া সৃজন কৰে তেতিয়া তেওঁৰ নাম হয় ব্ৰহ্মা। যেতিয়া সংহাৰ কৰে সেই গুণত তেওঁৰ নামটো হয় হৰ বা শিৱ, আৰু যেতিয়া পালন কৰে তেওঁৰ নামটো হয় বিষ্ণু। গতিকে গুণময় দিশেদি তিনিজনেই ঈশ্বৰ, কিন্তু আমি একমাত্ৰ বিষ্ণুকহে বুজিব লাগে। গতিকে নাৰায়ণৰে এইবিলাক একোটা একোটা অংশ মনত ৰাখিব কথা দেই। মূল হৈছে নাৰায়ণ, মূল সত্তা হৈছে নাৰায়ণ বা বিষ্ণু, সেইটো কথা আমাক কৈছে। তাৰপিছত কৈছে এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা সবে এৰা আন গ্ৰন্থ, একেমুঠ মাত্ৰ তুমি লৈক শৰণ, নকৰিবা ভয়ময় কৰিব ৰক্ষণ। সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নাজানে তাৰেহে আন কৰ্ম। ভকতি পন্থত তুমি থিৰ কৰি মতি, লৈও সাধুৰ সংগ সখী সুখে সাধা গতি। আজিৰ দৰে সাধুৰ সংগত ল'লে আমি জ্ঞানখিনি পাম। আমাৰ সাধুৰ সংগেহে আমাৰ পূৰ্ব কৰ্মবন্ধ বিনাশ কৰি আমাৰ ভক্তিৰ দ্বাৰা আমি জীৱই মুক্তি লাভ কৰিব পাৰোঁ। আপুনি পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য সৰ্বশ্ৰেষ্ঠ। ইয়াক যাওঁতেও লৈ যাব লাগে, আহোঁতেও লাগি আহে বুলি কৈছে। যাওঁতে তলফালে লাগি যায়। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, পুত্ৰ ভাৰ্যা চব ইয়াতে এৰি থৈ যাব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিবে ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ পিছত পাপ আৰু পুণ্য গুচি যাব। পুণ্যৰ টোপোলাটো হ'লে বেছিকৈ লৈ গ'লে আপগ্ৰেড, ঊৰ্ধ্বগতি। যদি পাপৰ টোপোলা বেছি লৈ যায় তেতিয়া ডিগ্ৰেড বা অধোগতি। এয়া হৈছে জীৱন চক্ৰ। গতিকে পাপ আৰু পুণ্যৰ টোপোলা অনুপাতে আকৌ পিছত আহোঁতে ওপৰফালে লাগি আহে সুখ আৰু দুখ। যি বেছি পুণ্য লৈ আহিব সি বেছি সুখ ভুগিব, যি কম পুণ্য লৈ আহিব সি দুখ ভুগিব বা কম সুখ ভুগিব। এয়া হৈছে কৰ্মফল। এতিয়া উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ মই কেনেকৈ যাম? তেতিয়া কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। আজিৰ দৰে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। ঈশ্বৰৰ কথা শুনি ভক্তি মানে পোহৰ সৃষ্টি কৰিব লাগিব। পোহৰ অহাৰ লগে লগে আন্ধাৰ স্বৰূপ কৰ্মবন্ধ আপোনা আপুনি নাশ হৈ যাব। পোহৰ অহাৰ লগে লগে যেনেকৈ আন্ধাৰবিলাক নাশ হৈ যায়, ঈশ্বৰৰ ভক্তি কৰাৰ লগে লগে আমাৰ কৰ্মবন্ধবিলাক নাইকিয়া হৈ যায়। তেতিয়া আমাৰ জীৱই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ, টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, সম্পদশালী, জ্ঞানৱন্ত নহওক কিম্বা, তেওঁ 3টা লেয়াৰত ঘূৰিয়েই থাকিব লাগিব। এয়া বেদৰ মত। মনত ৰাখিব যে আমি সকলোতে থাকিও যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তেতিয়াহে আমাৰ মানুহৰ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। তাৰপিছত মহাপুৰুষে উপদেশ বাণীৰ দ্বাৰা সঞ্জীৱনী স্বৰূপ আমাক জ্ঞান দিব বিচাৰিছে। কেনেকৈ? শুনা সভা সদ পদ মহাভাগৱত, এই কথা কৈলোঁ কৃষ্ণে গীতাৰ অন্তত। যে এই কথাখিনি গীতাৰ অন্তত কৃষ্ণই অৰ্জুনক কোৱাৰ কথাখিনিকে মই তোমাৰ আগত কৈছোঁ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত। সুদৃঢ় বিশ্বাস দেই। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই বিশ্বাস আমাৰ লৈ পেলাই আমি ঈশ্বৰৰ শৰণ ল'ব লাগিব। নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্তে পাপত মই কৰিব নিস্তাৰ। তুমি ভয় কৰিব নালাগে, মই সকলো পাপতে তোমাক উদ্ধাৰ কৰিম, মাত্ৰ তুমি মোক সুদৃঢ় বিশ্বাসে মোত আশ্ৰয় লোৱা। অৰ্জুনত গীতাৰ কহিলোঁ হৰি তত্ত্ব, ঈশ্বৰ কৃষ্ণৰ আবে লৈক সন্মত। গতিকে এই গীতাত কোৱা কথাখিনিৰ তত্ত্ব তুমি বুজি লোৱা। 4 বেদৰ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত।
চাৰিবেদ ৰামায়ণে কেৱল হৰি কথাকে কৈ আছে। ইহাক নজানি আন কৰৈ অল্পমতি, কদাচিতো নুশুনিব শিষব সন্মতি। এই কথাটো নাজানি বহুতে অল্পমতিবিলাকে আন ধৰ্মৰ কথা কৈ, গতিকে সেইবিলাক মানুহৰ কথা শুনিবলৈ মানা কৰিছে। পাতকীৰো কৰ্ম আছে শুনি মৰি ঘিনে, কলিযুগে গতি নাই হৰিনাম বিনে। যে আমি কলিযুগৰ মানুহ কেৱল হৰিনাম ল'ব লাগিব। 28,000 ঋষিয়ে বিফল হৈছে। কিয়? আমাৰ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায় যুগ 4টা, সত্য দাপৰ ত্ৰেতা কলি। প্ৰতিটো যুগতে ভগৱান অৱতাৰ হৈ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৰে ঈশ্বৰক ধ্যান কৰিব লাগিব। ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে কলিযুগৰ সকলো মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল। আৰু সেই কথাটো গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেন মতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। সত্য যুগৰ মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ নাম ল'বলগীয়া হৈছিল। 2টা নিয়ম আছিল, ধ্যান আগ নাম পাছ। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত নিয়ম নীতিৰ দ্বাৰা যজ্ঞ কৰিব লাগিব, ঈশ্বৰক যজ্ঞ কৰিব লাগিব। যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি পাইছিল। আৰু মাধৱদেৱে সেই কথাটো আমি জনাবৰ কাৰণে নাম মালিকাত উল্লেখ কৰি গৈছে। নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। গতিকে ত্ৰেতা যুগত যজ্ঞ কৰিছিল সঁচা, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে মুক্তি লাভ কৰিছিল। সেইটো যুগতো 2টা নিয়ম, যজ্ঞ আগ নাম পাছ। দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৱে নানান তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক পূজা কৰিব লাগিব। আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে দাপৰ যুগৰ সকলো মানুহে নানান তন্ত্ৰ মন্ত্ৰে পূজা কৰি পূজাৰ অন্তত ভগৱন্তৰ 12টা নাম লৈ মুক্তি লাভ কৰিছিল। আৰু মাধৱদেৱে সেই কথাটো নাম মালিকাত উল্লেখ কৰি থৈ গৈছে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন একে সাংগ কৰে পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। এই 3টা যুগত 2টা নিয়ম। সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দাপৰ যুগত পূজা আগ নাম পাছ। নাম সনাতন, বাকীকেইটা এটা যুগৰ কাৰণেহে সেইটো আচৰণ। সত্য যুগত যিটো ধ্যান আছিল ত্ৰেতা যুগত নাই, ত্ৰেতা যুগত যি যজ্ঞ আছিল দাপৰ যুগত নাই, দাপৰ যুগত যিটো পূজা আছিল কলি যুগত নাই। সেইকাৰণে কলি যুগৰ মানুহক মাধৱদেৱে ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? অধন্য ধন্য কলিৰলো কৰমহা ভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলি যুগৰ মানুহক ভাগ্যৱান বুলি কৈছে। চব ধৰ্ম ঠেলি নাম ধৰ্ম আগ কৰি দিলে। কিয়? আমাৰ ভাগৱতত কৈছে গুৰুজনাই, কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে ভগৱন্তই কেৱল নামটো থৈ গৈছে। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা।
ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰিখন বেদে কলিযুগৰ মানুহ নামতে তৰিব বুলি কৈছে, আৰু ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰিছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে কলিযুগত নাম নললে তৰণৰ উপায় নাই। গতিকে 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈছে, আপোনালোক সফল হ'ব পাৰিব নেকি? এই কথা আমি উপলব্ধি কৰিব লাগিব। আমাক ভাগৱতে কেৱল সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভাগৱত লিখি থৈ গৈছে। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে নচলিলে আমাৰ জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। এই কথাটো কৈছে, যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। আপুনি যদি যাত্ৰা কালত কৃষ্ণ বুলি কৈ যায়, কৃষ্ণ আপোনাৰ পিছত যাবলৈ বাধ্য হয়। যিটো জনে যাই নাম উচৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায়, ভগৱন্তৰ নাম লৈ যোৱা জীৱটোকো তেনেকৈ ভগৱন্তই ৰক্ষণাবেক্ষণ দিয়ে। গতিকে আমি সদায় ল'ৰা ছোৱালীক ক'ৰবালৈ যাওঁতে ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে পৰামৰ্শ দিব লাগে। মনত ৰাখিব কথাটো। গতিকে ভগৱন্তৰ নাম লৈ যোৱাজনক একচিত্ত মনে, যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত। নাম হৈছে গদা, হৈছে নামৰ প্ৰতীক। গতিকে নামে আমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিব। এই কথাটো আমি ল'ৰা ছোৱালীক শিকাব লাগিব। মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰে কাকতি। এই বিষয়ে আমি অলপ আগতে আলোচনা কৰি গৈছোঁ যে ভগৱন্তৰ নাম লৈ যোৱা জীৱটোৰ পিছত 5 প্ৰকাৰ মুকুতিয়ে মুখ লোৱা কৰি কাকুতি কৰি থাকে। ভকতে মুক্তি নিবিচাৰে, অবিদ্যা নাশ কৰে। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু পুনু ভকতিয়ে তাক মিলাৱয়। ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তি ভকতৰ পিছে পিছে মুখ লোৱা বুলি গৈ থাকে। তাৰপিছত কৈছে, পাপ সংহাৰক হৰি নাম মহাবলী, যাৰ ধনী কুনি কম্পি পলাই পাপ কলি। যে আমাৰ পাপ সংহাৰ কৰা একমাত্ৰ নাম বস্তু হৈছে নাম। হৰি নাম হুতাসন, পাপ শুকান বন, খনেকতে দহি কৰে চন। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি যায়, আমাৰ মুখৰ পৰা ওলোৱা নামে সেই সময়লৈকে পাপবিলাকক পুৰি পেলাই নাইকিয়া কৰি দিয়ে। আমাৰ গৃহস্থী মানুহ মাত্ৰেই 5টা পাপ অবাঞ্ছিতে হয়। মনত ৰাখিব, আমাৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি প্ৰশ্ন নাই। গৃহস্থী মাত্ৰেই 5টা পাপ হয়। এই 5টা পাপৰ কাৰণে আমাৰ ঘৰত থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে বুলি কৈছে। কি কি পাপ? কাণ্ডানী, পেশনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমাৰ গৃহস্থী ঘৰত যিবিলাক কাম কৰা যায়, এই কামৰ মাজত 5টা পাপ হয়। 1 নম্বৰ কণ্ডনী। কণ্ডনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি, জুহালত বা গেছত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মানে কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা জীৱাণু মৰে, মচি আনোতেও ঘূৰি পৰুৱা আদি মৰে, গতিকে তাতো এটা পাপ লাগে। এই 5টা পাপ, তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন তৈয়াৰ আৰু খাবলৈ দিব পাৰে,
তেতিয়াহ'লে এই 5টা পাপে গৃহস্থী ঘৰখনক চুব নোৱাৰে। এতিয়া সেইকাৰণে আমাৰ ভাগৱতত কৈছে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। আইগৰাকীয়ে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতেই এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি ল'ব লাগে। গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি এটা পবিত্ৰ পাত্ৰত এমুঠি চাউল কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰিব লাগে। আৰু ৰন্ধনৰ অন্তত খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগে। কৃষ্ণ খাওক বুলি নোকোৱাকৈ যদি অকল খাওক বুলি কৈ দি থৈ আহে সেই দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে, তাত 5টা পাপ সোমাই থাকে। গতিকে কৃষ্ণ খাওক বুলি নোকোৱা দ্ৰব্যটো মানে অপবিত্ৰ বুলি কৈছে। আমাৰ পদ্মপুৰাণ পাতাল খণ্ডত কৈছে কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিতাৰ দুষ্টা অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্টা। যিগৰাকী আয়ে ধুনীয়াকৈ ৰান্ধি বাঢ়ি খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি নকয় সেই দ্ৰব্যটো কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে শাস্ত্ৰই। কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিছে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়, ইমান অপবিত্ৰ। আৰু যিগৰাকী আয়ে কৃষ্ণ বুলি ক'বলৈ কুণ্ঠাবোধ কৰে তেওঁ মতিটো দুষ্টা বুলি কৈছে। তেওঁ কিবা অহংকাৰ আছে, ধনৰ অহংকাৰ, মানে ঐশ্বৰ্যৰ অহংকাৰ, শ্ৰী অহংকাৰ, বিদ্যাৰ অহংকাৰ ইত্যাদি ইত্যাদি। যি মানুহৰ মনত অহংকাৰ থাকে সি কৃষ্ণ বুলি ক'বলৈ লজ্জাবোধ কৰে। লাজ মানেই মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ল'বলৈ যি আজি তাৰিখত কুণ্ঠাবোধ কৰে, ইতস্তত কৰে, অৱহেলা কৰে, সেই জীৱটো দিনক দিনে দুখ দুৰ্গতি ভালে গতি কৰিব। গতিকে ভগৱন্তই 3 বাৰলৈকে আমাৰ নৰদেহা দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে। 3 বাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিস্তাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। গতিকে আমাৰ ডেকা গাভৰু বোৱাৰী জীয়াৰী সকলোৰ মুখতে কৃষ্ণ নাম উচ্চাৰণ হৈ থাকিব লাগে। গতিকে কৃষ্ণ নাম নোকোৱাজন দুষ্টমতি বুলি কৈছে, আৰু সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। কাৰণ আমাৰ মুখত কৃষ্ণ নাম আহক বুলিয়েই ভগৱানে 3 বাৰলৈকে দিছে। আৰু গুৰুজনে কৈছে এইটোৱেই আমাৰ শেষবাৰ, এতিয়া আমি যিটো আছোঁ এইটোৱেই শেষবাৰ বুলি ভাবিবলৈ কৈছে। হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাই আমি ঈশ্বৰৰ নাম লৈ ভক্তি কৰি মুক্তি পাম এই আশা নকৰিবা। এইটোৱে শেষবাৰ বুলি ভাবি আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যাতে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আমি ল'ব পাৰোঁ, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে আমি গাব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কাৰণ ভগৱন্তৰ নামে জীৱক উদ্ধাৰ কৰে। গতিকে আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়া সেই জীৱটো খাবলৈ জীয়াই থকা জীৱ বুলি কৈছে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যাৰ মুখত ঈশ্বৰৰ নাম নোলায়, ঘোষা এফাকি মুখস্থ নাগায়, সেইজন অভকত। অভকত মৰিব ভকত তৰিব। কোনে কৈছে? কপিলে কৈছে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত। অভকত মানুহে কেতিয়াও মুক্তি নাপায়, আৰু অভকত মানুহ খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। গতিকে তেনে গুণবিশিষ্টসকল খাবলৈ জীয়াই থকা জীৱ, আৰু তেওঁলোক স্বামীৰ অনুপযোগী বুলি কৈছে। 4ৰ্থ স্কন্ধ ভাগৱতত লক্ষীয়ে খাবলৈ জীয়াই থকা মানুহ, মুখত ঈশ্বৰৰ নাম নোহোৱাজন স্বামীৰ অনুপযোগী বুলি নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। মানে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে অনেক ৰজা মহাৰজা গৈ উপস্থিত হৈ আছিল।
তাৰ ভিতৰত দৈত্যগুৰু শুক্ৰাচাৰ্যও বহি আছিল। লক্ষীয়ে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই চিনি পাওঁ, কিন্তু এওঁ বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা স্বামী মই কেতিয়াও বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰি দিছে, মনত ৰাখিব কথাটো। আৰু আমাৰ পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত মহাধৰ্মমতী, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই চিনি পাওঁ, কিন্তু এওঁ কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মূৰ নৰব্য অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। গতিকে মৰম নাইকিয়া স্বামী কেতিয়াও স্বামীৰ উপযোগী নহয়। নাকচ কৰিছে। দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰুদ্ধ অহংকাৰ। এই মানে দুৰ্বাসা এজন তপস্বী ঋষি হয়, কিন্তু এওঁ বৰ খঙাল। আকবৰী কোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চন্দ সাপে। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, কেতিয়াবা অকাৰণতে সাপ দি ধ্বংস কৰি দিব। গতিকে খঙাল মানুহবিলাক স্বামীৰ অনুপযোগী। নাকচ কৰিছে লক্ষীয়ে। 4 নম্বৰ তেওঁ ব্ৰহ্মাৰ ওচৰলৈ গৈ পেলাই কৈছে, আচন্ত বিধাতা জাক সেৱৈ সুৰাসুৰ, আতপৰে আন আৰু নাহি কামাতুৰ। এওঁ সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু এওঁ বৰ কামুক। এনে ভুলহীয়া যিটো নিজ দুহিতাক হৰে, নিতে কোলা হ'লে যাইব ইহাংক বৰিলে। যিজনে কামৰ বশৱৰ্তী হৈ নিজৰ দুহিতাকে কাম ভাৱেৰে চোৱা মানুহ, এনেকুৱা কামুক মানুহক স্বামী বৰণ কৰিলে ভৱিষ্যতে কাজিয়া কৰি জীৱন কটাব লাগিব। নাকচ কৰি দিছে। এই ধৰণে সকলো বেয়া গুণবিলাক নাকচ কৰি কৰি গৈ অৱশেষত বিষ্ণু স্বৰূপ বৰক মাল্য প্ৰদান কৰিছে। সেইকাৰণে আমাৰ বিধিত বৰক বিষ্ণু স্বৰূপ বৰ বুলি কোৱা হয়। অৰ্থাৎ কৃষ্ণৰ গুণবিশিষ্ট হ'ব লাগে। কৃষ্ণৰ যিবোৰ গুণ আছে, আমি সেই গুণবিলাক আয়ত্ব কৰিব লাগে, তেতিয়াহে আমি স্বামীৰ উপযোগী হওঁ। এই তথ্যবিলাক আমাক দি আছে। গতিকে এতিয়া পৰৱৰ্তী পদে ছবি নামাকৰণেৰে সৈতে আমাক পৰৱৰ্তী পদে কি ক'ব বিচাৰিছে। কৃষ্ণই যোৱাৰ সময়ত উদ্ধৱক ক'লে যে, সখী তুমি যিখিনি কথা কৈছা মই মানি লৈছোঁ, পিছে তোমাক মোৰ লগত লৈ গুচি গ'লে মই এই পৃথিৱীলৈ অহাৰ লক্ষ্য উদ্দেশ্য ধূলিচাত হৈ যাব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। এতিয়া ভক্তিৰ পথটো লুপ্ত হ'ব। ভক্তি মানে পোহৰ। পোহৰটো নাইকিয়া হোৱাৰ লগে লগে পৃথিৱীলৈ আন্ধাৰ আহিব। ফলত কি হ'ব? অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি ভক্তি পথটো প্ৰৱৰ্তন কৰি থাকা। মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি। শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম প্ৰচাৰ কৰি থাকা। আজি আমাৰ বৰা পৰিয়ালে এয়া উদ্ধৱৰ কাম কৰিলে। আজি ইমান আত্মাক মাতি আনি আমাক ঈশ্বৰৰ কথা শুনাই দিলে, যাৰ কাৰণে আমাৰ আজি প্ৰত্যেকৰে জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় হৈ গ'ল। আমাক উপকাৰ কৰাৰ কাৰণে পৰিয়ালৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। গতিকে এয়া হৈছে উদ্ধৱৰ কাম। আৰু কৈছে, তোমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা মই কৰি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। যে আজি আমি এয়া ক'ত আছোঁ? পুণ্যভূমি। য'ত ভকত গোট খাই থাকে পুণ্যভূমি। আৰু ভকতে যেতিয়া ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া দ্বিতীয় বৈকুণ্ঠ, এয়া সত্ৰ। নাৰদক কৈছে, নহং তিষ্ঠামি বৈকুণ্ঠে, যোগী নাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। নাৰদ, তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা,
যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত গুণ নাম লয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু উদ্ধৱক কৈছে প্ৰয়াণৰ পিছতো মই তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতানৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম। এতিয়া পাপ কি বস্তু অলপ আগতে আমি আলোচনা কৰি গৈছোঁ। পাপ কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। আমাৰ দাৰ্শনিকৰ অভিমত মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবোৰ যাৰ হৃদয়ত থাকিব তাৰ কম কৰ্মবিলাক, ভাৱ চিন্তাবিলাক সদায় বেয়া হ'ব। সি কেতিয়াও গঠনমুখী কাম কৰিব নোৱাৰে, সৎ কাম কৰিব নোৱাৰে আৰু সৎ চিন্তা কৰিব নোৱাৰে। গতিকে এই পাপবিলাক কি হ'ব? ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব। আৰু কৈছে তোমাক মই জীৱনশৈলীৰ যিমান প্ৰয়োজনীয় কথা চব মই ক'লোঁ। জ্ঞানৰ যুগৰ কথা ক'লোঁ, কৰ্মযুগৰ কথা ক'লোঁ, ভক্তি যুগৰ কথা ক'লোঁ। এতিয়া মোৰ পৰা এই কথাখিনি শুনাৰ পিছত তোমাৰ কি অনুভৱ হ'ল মোক জনোৱা। আৰু যদি তোমাৰ কিবা জানিবলগীয়া কথা আছে মই যোৱাৰ আগতে প্ৰশ্ন কৰিবা, মই সকলো প্ৰশ্নৰ উত্তৰ দি থৈ যাম। এই অধ্যায়ৰ পিছতে নেক্সট অধ্যায়ত উদ্ধৱে ২৭টা মনৰ সংশয়ৰ প্ৰশ্ন অৱতাৰণা কৰিছে। মনত ৰাখিব কথাটো, ২৭টা প্ৰশ্ন পুনৰ তেওঁ মানে জানিবৰ কাৰণে প্ৰশ্ন অৱতাৰণা কৰি কৃষ্ণৰ পৰা জানিব বিচাৰিছে। যে সেই ২৭টা কথাও আমি যাতে প্ৰত্যেকে আয়ত্ব কৰি ল'ব পাৰোঁ তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া এই অধ্যায়টোত ছবি নামাকৰণৰ সৈতে এই অধ্যায়টোত উদ্ধৱক ক'লে মই তোমাক জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগৰ কথা ক'লোঁ। তুমি এই কথাখিনি শুনাৰ পাছত কি অনুভৱ হৈছে মোক কোৱা। এতিয়া উদ্ধৱে কি অনুভৱ হৈছে আমাৰ পদৰ মাজেদি ক'ব, আমি পদবন্ধে আলোচনা কৰিম।